টাইমেটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। দক্ষিণ কামৰূপৰ কুকুৰমাৰা আৰক্ষী চকীত এতিয়া হাজাৰ হাজাৰ মহিলাই প্ৰতিবাদ কৰিছে, থানা ঘেৰাও কৰিছে আৰু আৰক্ষী চকীৰ প্ৰৱেশদ্বাৰত এতিয়া একাংশ মহিলা বহিছে আৰু তাৰ পাছতে এক প্ৰকাৰ প্ৰতিবাদ মুখৰ হৈ পৰিছে। এই প্ৰতিবাদ কৰাৰ কাৰণ কি জানিলে আপুনি হৈ পৰিব আচৰিত। দক্ষিণ কামৰূপৰ কুকুৰমাৰা আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি, হাজাৰ হাজাৰ মহিলাই ঘেৰাও কৰিছে আৰক্ষী চকী। আৰক্ষী চকীৰ মূল প্ৰৱেশদ্বাৰত মহিলাই কৰিছে প্ৰতিবাদ। হাজাৰ হাজাৰ মহিলা ওলাই আহিছে আৰু তাৰ পাছতেই আৰম্ভ কৰিছে প্ৰতিবাদ। কেইদিনমান পূৰ্বে আমতলা গাঁৱত উদ্ধাৰ হৈছিল এটি সদ্যজাত শিশুৰ মৃতদেহ। আমতলা গাঁৱৰ এগৰাকী মহিলাই জন্ম দিয়া শিশুটিৰ পিতৃ পৰিচয় বিচাৰি এতিয়া পৰিস্থিতি হৈ পৰিছে উত্তপ্ত। সমগ্ৰ ঘটনাক পোহৰলৈ অনাৰ দাবীৰে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। ঘটনাস্থলীত উপস্থিত হৈছে ছয়গাঁও চক্ৰ বিষয়া আৰু আৰক্ষী। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰা হৈছে তদন্ত প্ৰক্ৰিয়া। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মোতায়েন কৰিবলগীয়া হৈছে আৰক্ষী। দক্ষিণ কামৰূপৰ কুকুৰমাৰা আৰক্ষী চকীৰ সন্মুখত একাংশ মহিলাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা দৃশ্যাংশ এই মুহূৰ্তত টাইমেটৰ স্ক্ৰীণত দেখুৱাইছে। আমাৰ মহিলা গাঁওখিনিৰ কি গম পাব আৰু উৎপোষ কৰাংকে কেছে মুৰিয়া হৈছি। মানুহে একো নকৰে, আপোনালোকে বাপেক আৰু বিয়াকৰ মাকক স্বীকাৰ কৰে নে নকৰে? কালি আমাৰ এজনীয়ে সুধিবাত কৈছে ছয়গাঁও থানাত যে মহিলাখিনি ধৰক প্ৰকাশ কৰাৰ পিছত চিকিৎসা কৰিব লাগিছিল আৰু ক'লেহে গৈ চিকিৎসা কৰিব। এয়া কুকুৰমাৰা আৰক্ষী চকীৰ সন্মুখৰ ভাগৰ দৃশ্যাংশ এই মুহূৰ্তত টাইমেটৰ দৰ্শকসকলক দেখুৱাইছো। হাজাৰ হাজাৰ মহিলা ওলাই আহিছে, এক প্ৰকাৰ ন্যায়ৰ দাবী কৰা পৰিলক্ষিত হৈছে। এটি সদ্যজাত শিশু মৃত্যু হৈছিল আৰু তাৰ পাছতে এতিয়া পৰিস্থিতি হৈ পৰিছে কুকুৰমাৰাত উত্তপ্ত। আজিৰ পৰা প্ৰায় 10টা দিন পূৰ্বে এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছিল। কুকুৰমাৰাৰ এটা পৰিয়ালৰ পিতৃ আৰু কন্যাই মিলি এটি সদ্যজাত শিশু গাঁতত পুতি থৈছিল আৰু সেই ঘটনা দেখিছিল ওচৰৰে এজন লোকে। টিং গজালি থকা এজন লোকে প্ৰত্যক্ষ কৰিছিল সমগ্ৰ দৃশ্য আৰু তাৰ পাছতেই সমগ্ৰ ঘটনা সন্দৰ্ভত অৱগত কৰিছিল স্থানীয় অঞ্চলবাসীক আৰু
স্থানীয় ৰাইজে গাঁত খান্দি উলিয়ালে সদ্যজাত শিশুৰ মৃতদেহ আৰু তাৰ পাছতেই শিশুটিৰ পিতৃ পৰিচয় বিচাৰি এতিয়া প্ৰতিবাদ আৰম্ভ হৈছে দক্ষিণ কামৰূপৰ কুকুৰমাৰাত। হাজাৰ হাজাৰ মহিলাই এতিয়া আৰক্ষী চকী ঘেৰাও কৰিছে। আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰভাৱে নকৰাৰ অভিযোগ উত্থাপন হৈছে আৰু দোষীক উচিত শাস্তি দিবৰ বাবেও দাবী উত্থাপন কৰা পৰিলক্ষিত হৈছে। হাজাৰ হাজাৰ মহিলাই এতিয়া ঘেৰাও কৰিছে সমগ্ৰ কুকুৰমাৰা আৰক্ষী চকী। এই দৃশ্যাংশ দেখুৱাইছে।